যিহেতু কঁঠাল ওলাইছে তো আজি ভাবিলোঁ মই কঁঠালৰ ধুনীয়া এটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। কঁঠালটো মই এই ধৰণে ডাঙৰ ডাঙৰ শ্বেপত মই কাটি লৈছোঁ আৰু এতিয়া এইখিনি ভালকৈ ধুই মেলি মই কিন্তু আধা ঘণ্টামান পানীত তিয়াই থৈছিলোঁ। তাৰপিছত এতিয়া ভালকৈ ধুই মেলি অলপ হালধি আৰু অলপ নিমখ দি পেলাই আৰু এইখিনি অলপ মানে গোটেইখিনিতে যাতে হালধি আৰু নিমখটো লাগে আৰু এই ধৰণে মই অলপ দেৰি থৈ দিম, তেতিয়া মানে নিমখখিনি অলপ ভিতৰলৈকে সোমাই যাব। এতিয়া মই তাৰ কাৰণে এটা মছলা বনাম। শুকান জলকীয়া লৈছোঁ, ধনিয়া এচামুচ লৈছোঁ, জিৰা আধা চামুচ লৈছোঁ আৰু তাতকৈ আৰু কম লৈছোঁ অলপ চফটো দিলে ধুনীয়া ফ্লেভাৰ হয়। আৰু ইয়াত লৈছোঁ পস্তদানা অলপ গ্ৰেভিটো ডাঠ হোৱাৰ কাৰণে, আৰু ইয়াত অলপ জালুক লৈছোঁ, ইলাচি 3টামান লৈছোঁ আৰু ডালচিনি লৈছোঁ, লং দিছোঁ কেইটামান। আৰু এতিয়া এইখিনি অলপ ভালকৈ একেবাৰে ল' ফ্লেমত ভালকৈ ভাজি ল'ম। যদি অলপ ভজাটো বেছি হৈ যায় পিছত আকৌ চব্জিটো অলপ তিতা লাগিব। এতিয়া এইখিনি অলপ ঠাণ্ডা হ'বলৈ দিছোঁ আৰু সেইখিনি ঠাণ্ডা হোৱালৈকে মই এতিয়া ইয়াত অলপ মিঠাতেল দি পেলাই একেবাৰে কম তেলত ফ্ৰাই কৰিম আৰু এইখিনি একেবাৰে হাই ফ্লেমত ফ্ৰাই কৰিম, কাৰণ এইখিনি সিজিবৰ দৰকাৰ নাই, খালি মানে এইখিনি অলপ ৰঙচুৱাকৈ ফ্ৰাই হ'ব লাগে। আৰু এই ধৰণে মানে ৰেচিপিটো বনালে খুবেই সোৱাদ হয়। এবাৰ আপোনালোকে ট্ৰাই কৰি চাব, খুব ধুনীয়া হয় বাবে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আৰু এতিয়া চাওক দুয়োফালে খুব ধুনীয়া এটা কালাৰ আহি গ'ল আৰু এতিয়া মই নমাই থৈ দিম। আৰু মানে এইটো সিজিব নালাগে, এই ধৰণে একেবাৰে ফ্লেমটো হাই কৰি পেলাইহে ফ্ৰাই কৰিব। আৰু এতিয়া মছলাখিনিও মই অলপ ভালকৈ পিচি ল'ম আৰু প্ৰথম শুকানকৈ পিচি তাৰপিছত মই পানী দি পেলাই এই ধৰণে মই পিচি ল'লোঁ। আৰু এতিয়া মছলাখিনি কৰি বাতি এটা ট্ৰান্সফাৰ কৰি ইয়াতে মই পিঁয়াজ, আদা, নহৰু আৰু এইখিনি আৰু কেঁচা জলকীয়া 2টামান, কাৰণ কেঁচা জলকীয়া দিলে ফ্লেভাৰটো ভাল হয়, কিন্তু একেবাৰে জ্বলা নহয় এইকেইটা। আৰু এতিয়া মই এইখিনি পিচি ল'লোঁ। ইয়াত মই লৈছোঁ হালধি পাউডাৰ আৰু জলকীয়াৰ কাশ্মীৰী চিলি পাউডাৰ দিছোঁ মই, আৰু কাৰণ কালাৰটো অলপ আহিবলৈ। আৰু ইয়াত মই অলপ পানী দি পেলাই আৰু 2খন তেজপাত দি পেলাই থৈ দিম, তেতিয়ালৈকে শুকান মছলাখিনি ফুলি যাব। এতিয়া মই কুকাৰত মিঠাতেল দি পেলাই অলপ হিং দিছোঁ, কাৰণ হিংটোৱে খুব এটা ভাল ফ্লেভাৰ আহে। আৰু এতিয়া ইয়াত মই অলপ পিঁয়াজ দিছোঁ, কাৰণ পিঁয়াজটো এইকাৰণে দিছোঁ, নহ'লে এইখিনি মছলা দিয়াৰ পিছত আকৌ পূৰা গাত পৰিব, সেইকাৰণে অলপ পিঁয়াজ প্ৰথমে দি লৈছোঁ। তাৰপিছত ইয়াত যিখিনি মই মছলা কৰিছিলোঁ, এই মছলা মই গোটেইখিনি নিদিওঁ, বহুত বেছি মছলা হৈ যাব। ইয়াত মই অকল 3 চামুচহে ব্যৱহাৰ কৰিছোঁ আৰু গোটেইখিনি মছলা থৈ দিছোঁ। আৰু ইয়াত মই নিমখ দি পেলাই অলপ দেৰি ঢাকি পেলাই থৈ দিম। তাৰপিছত যেতিয়া তেলখিনি বিৰিঙি আহিব তেতিয়াই মই কঁঠালখিনি ইয়াত দি দিম, ভাজি থোৱা কঁঠালখিনি ইয়াত দি দিম, দি পেলাই অলপ লৰাই পেলাই আৰু অলপ পানী দিম, ইমানো বেছি নাই, কাৰণ মই ইমান বেছি পানী দি পেলাই নাই বনোৱা, অলপ পানী দিম। আৰু এতিয়া চাওক ইমানখিনিয়ে পানী দিছোঁ আৰু গোটেইখিনি কিন্তু শুকাই যাব মানে যেতিয়া এইখিনি হ'ব। আৰু খুবেই টেষ্টি হয় এইটো, ডিনাৰ বা লাঞ্চত বনাব পাৰি, বা পৰাঠা, পোলাও, ভাত চবৰ লগতে এইটো খাব পাৰি। আৰু এতিয়া মই এইটো চিটি হৈ গ'ল, তাৰপিছত পূৰা যেতিয়া চিটি ওলাই গ'ল তেতিয়া মই খুলি পেলাই দেখাইছোঁ। দেখিছে নহয় কিমানে ধুনীয়া হৈছে, পূৰা পাৰফেক্ট পানীৰ জোখটোও আছিলে। আৰু এতিয়া মই এটা আপোনালোকক কৰি দেখাইছোঁ, দেখাত কিন্তু এনেকুৱা লাগিছে, চাওক কিমান কোমল, ইমান জুইচি হৈছে আৰু ভিতৰলৈকে পূৰা মছলা সোমাই গৈছে। কেনেকুৱা লাগিছে কমেণ্ট কৰিব।